চাও সন্মুখৰ খিনি গুছি দে সন্মুখৰ খিনি গুছি দিলে তেওঁলোক নিজে নিজে হেৰি হৈ যাব প্ৰেছৰ মানুহখিনি থকাৰ কাৰণে দিগদাৰ পাই আছে এইটো হ'ব অলপ বহি দিয়ক ঠিক আছে আচ্ছা এতিয়া মোৰ কথাখিনি শুনক তাৰ পিছত আমি গম পালো যে ই কাজিৰঙাৰ নিচেই কাষতে আৰু সেই কাৰণে ৰূপৱেটো বনাব পৰা নাযাব তেতিয়া আমি বহু দিন বন বিভাগৰ লগত চেষ্টা কৰিলো আৰু বন বিভাগৰ পৰা অনুমতি ললো যে ৰূপৱেটো কৰাত কোনো অসুবিধা নহব যেতিয়া আমি ৰূপৱেটোৰ কাম হাতত ললো তেতিয়া আকৌ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই কলে যে ই বিশ্বনাথ মন্দিৰৰ নিচে কাষত গতিকে ৰূপৱেটো বনাব পৰা নাযাব তেতিয়া আমাৰ পল্লৱ লোচন দাস এমপি আছিল মই পল্লৱ লোচন দাসক ৰিকুৱেষ্ট কৰিলো যে দিল্লীত গৈ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ লগত কথা পাতিব লাগে তেখেতৰ প্ৰচেষ্টাত আমাক আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই এই ৰূপৱেটো কৰাৰ বাবে অনুমতি দিয়ে ইয়াৰ পিছত আমি আজি প্ৰায় 60 কোটি টকা ব্যয় কৰি 58.85 কোটি টকা ব্যয় কৰি ইয়াত আজি আমি ৰূপৱেৰ আধাৰশিলা স্থাপন কৰিছো এই যিটো ৰূপৱে হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যিটো ৰূপৱে আছে তাতকৈও এই ৰূপৱেটো বেছি ডাঙৰ হ'ব এই ৰূপৱেটো 500 মিটাৰ হ'ব আৰু প্ৰত্যেক ঘণ্টাত 300 জন মানুহ উমা টাঙনিৰ পৰা অহা যোৱা কৰিব পাৰিব আৰু উমা টাঙনিলৈকে যাওঁতে 3 মিনিট লাগিব আহোঁতেও 3 মিনিট লাগিব অৰ্থাৎ 3 মিনিটত আমি অহা যোৱা কৰিব পাৰিম এই গোটেই প্ৰকল্পটো আমি যিমান সোনকালে পাৰো এবছৰ 1.5 বছৰৰ ভিতৰত এই প্ৰকল্পটো আমি নিৰ্মাণ কৰি শেষ কৰিম মই ৰাইজক জনাব খুজিছো যে এই প্ৰকল্পটো IIT গুৱাহাটীয়ে চাই দিছে যাতে সকলো ফালৰ পৰা নিৰাপদ হয় আৰু কনভেয়াৰ এণ্ড ৰূপৱে সাৰ্ভিস প্ৰাইভেট লিমিটেড তেওঁলোকক এই কামটো কৰিবৰ বাবে আমি দায়িত্ব দিছো চাও সন্মুখৰ খিনি গুছি দে সন্মুখৰ খিনি গুছি দিলে তেওঁলোক নিজে নিজে হেৰি হৈ যাব প্ৰেছৰ মানুহখিনি থকাৰ কাৰণে দিগদাৰ পাই আছে এইটো হ'ব অলপ বহি দিয়ক ঠিক আছে আচ্ছা এতিয়া মোৰ কথাখিনি শুনক তাৰ পিছত আমি গম পালো যে ই কাজিৰঙাৰ নিচেই কাষতে আৰু সেই কাৰণে ৰূপৱেটো বনাব পৰা নাযাব তেতিয়া আমি বহু দিন বন বিভাগৰ লগত চেষ্টা কৰিলো আৰু বন বিভাগৰ পৰা অনুমতি ললো যে ৰূপৱেটো কৰাত কোনো অসুবিধা নহব যেতিয়া আমি ৰূপৱেটোৰ কাম হাতত ললো তেতিয়া আকৌ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই কলে যে ই বিশ্বনাথ মন্দিৰৰ নিচে কাষত গতিকে ৰূপৱেটো বনাব পৰা নাযাব তেতিয়া আমাৰ পল্লৱ লোচন দাস এমপি আছিল মই পল্লৱ লোচন দাসক ৰিকুৱেষ্ট কৰিলো যে দিল্লীত গৈ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ লগত কথা পাতিব লাগে তেখেতৰ প্ৰচেষ্টাত আমাক আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই এই ৰূপৱেটো কৰাৰ বাবে অনুমতি দিয়ে ইয়াৰ পিছত আমি আজি প্ৰায় 60 কোটি টকা ব্যয় কৰি 58.85 কোটি টকা ব্যয় কৰি ইয়াত আজি আমি ৰূপৱেৰ আধাৰশিলা স্থাপন কৰিছো এই যিটো ৰূপৱে হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যিটো ৰূপৱে আছে তাতকৈও এই ৰূপৱেটো বেছি ডাঙৰ হ'ব এই ৰূপৱেটো 500 মিটাৰ হ'ব আৰু প্ৰত্যেক ঘণ্টাত 300 জন মানুহ উমা টাঙনিৰ পৰা অহা যোৱা কৰিব পাৰিব
আৰু উমাটাঙনিলৈকে যাওঁতে 3 মিনিট লাগিব, আহোঁতেও 3 মিনিট লাগিব, অৰ্থাৎ 3 মিনিটত আমি অহা যোৱা কৰিব পাৰিম। এই গোটেই প্ৰকল্পটো আমি যিমান সোনকালে পাৰো, এবছৰ 1.5 বছৰৰ ভিতৰত এই প্ৰকল্পটো আমি নিৰ্মাণ কৰি শেষ কৰিম। মই ৰাইজক জনাব খুজিছো যে এই প্ৰকল্পটো IIT গুৱাহাটীয়ে চাই দিছে যাতে সকলো ফালৰ পৰা নিৰাপদ হয়, আৰু কনভেয়াৰ এণ্ড ৰোপৱে ছাৰ্ভিচ প্ৰাইভেট লিমিটেড তেওঁলোকক এই কামটো কৰিবৰ বাবে আমি দায়িত্ব দিছো। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।